কালি ৰাতি যে মই ভোগজানলৈ যামগৈ বুলি কৈছিলোঁ সেয়া কি তুমি ধেমালি কৰা বুলি ভাবিছিলা নেকি? মই তোমাক হাতযোৰ কৰিছোঁ, মই তোমাৰ ভৰিত ধৰিছোঁ, তুমি নাযাবা। গায়ত্ৰী, মোৰ এনেই দেৰি হৈছে, তুমি আৰু মোৰ সময় নষ্ট নকৰিবা। আপুনি জেঠাইক ইমান দিনে নিজৰ মিছা ৰূপটো দেখুৱাইছিল, এতিয়া মই জেঠাইক আপোনাৰ আচল ৰূপটো দেখুৱাম। আপুনি যাওক, আপুনি কলৈ যাব মই ভালদৰে জানো। কিমান দিন নোকোৱাকৈ থাকিব? মুখটো খুলিবই লাগিব। কেৱল জেৰাৰ প্ৰক্ৰিয়াটো অলপ বদলাব লাগিব। ছাৰ, এবাৰ আপুনিয়ে তাহাঁতক জেৰা কৰিলে ভাল আছিল নেকি? হয় ছাৰ। কৰিম। বুজিলোঁ, শেষত গৈ আমি সকলো অৰুন্ধতীৰ হাততে হেৰুৱাব লাগিব। মই এতিয়াও ধৈৰ্য ধৰি আছোঁ আৰু কিছুদিন চাই লওঁ। এনেকৈ অৰুন্ধতীৰ কথাত মই উঠা বহা কৰিব নোৱাৰোঁ। কিবা এটা খং উঠিব। প্ৰণৱ, প্লিজ। এতিয়া সময় হৈছে এইখন ঘৰৰ প্ৰত্যেকজন মানুহৰ আচল ৰূপটো চোৱাৰ। মই মাটি সম্পত্তিবোৰ উভতাই নিদিয়াৰ বাবে জেঠু কেনেকৈ গুচি গ'ল। মই আপোনাক এটা এড্ৰেছ দিম, আপুনি কাইলৈকে ৰাতিপুৱা গৈ আহিব। কোনোদিনে নভবা নিচিন্তা বহু কথাই আপুনি স্পষ্টকৈ গম পাব। আচলতে জেঠু ভোগজানলৈ যোৱা নাই জেঠাই। তেতিয়াহ'লে তেওঁ কলৈ গৈছে? তেওঁ গুৱাহাটীতে আছে। মাত্ৰ কাইলৈ ৰাতিপুৱা আপুনি যাবলৈ সাজু হওক। জেঠুৰ বাবে এনেদৰে চকু পানীটো কি লাভ নাই জেঠাই। মানুহবোৰ বহুত বেছি স্বাৰ্থপৰ। চাহ খোৱা। মই ডায়েৰীখন পঢ়ি কিবা খেলি মেলিহে পাইছোঁ। কিয়? মানে এইখন দেৱেন শইকীয়াৰ বহুত বছৰ পুৰণি ডায়েৰী, কিন্তু দেউতাই কেৱল এইখন ডায়েৰীহে যে পালে। কি লিখা আছেনো ডায়েৰীখনত? এতিয়ালৈকে মই যিমানখিনি পঢ়িলোঁ, এটা কথা স্পষ্ট যে বৰ্ণৱৰ মাক দেউতাকক হত্যা কৰা হৈছিল। কি? আৰু এই হত্যাকাণ্ডটোৰ একমাত্ৰ সাক্ষী দেৱেন শইকীয়া। আৰু এই হত্যাকাণ্ডটো কৰিছে প্ৰকাশ নামৰ এজন ব্যক্তিয়ে। প্ৰকাশ? তেওঁ কোন? যিহেতু ঘটনাটো ভোগজানত হৈছে, মোৰ সন্দেহ তেওঁ ভোগজানৰে হ'ব। কিন্তু এই ডায়েৰীখনত তেওঁলোকৰ ঠিকনা একো লিখা নাই। আৰু এটা কথা উল্লেখ আছে, এই প্ৰকাশ নামৰ ব্যক্তিজন খুবেই শিক্ষিত আছিল আৰু বৰ্ণৱৰ দেউতাকৰ খুব ভাল বন্ধু আছিল। কিন্তু ইমান শিক্ষিত এজন মানুহ হৈ নিজৰ বন্ধুক কিয় হত্যা কৰিলে, সেইটোহে আচৰিত কথা। আপুনি যদি এনেই আছে, জেঠাইৰ লগত এপাক মানুহে ঘৰলৈ যাব পাৰিব নেকি? কোন মানুহ? আপুনি জেঠাইৰ লগত গ'লেই গম পাব। এতিয়া মই নকওঁ। কিন্তু মই যাম কলৈ? মই জেঠাইৰ হাতত ঠিকনাটো দিছোঁ, আপুনি মাত্ৰ লৰালৰিকৈ গৈ আহকচোন। চাওক, জেঠুৰ কথাবোৰৰ বাবে জেঠাইৰ মনটো বেয়া। আপুনিও পাৰিলে জেঠাই বেয়া পোৱা কামবোৰ নকৰিবচোন। আৰু অলপ জেঠাইক সময় দিবলৈ চেষ্টা কৰক, তেতিয়াহে জেঠাই মনটোত অলপ শান্তি পাব। জেঠাইৰ লগত আকৌ কলৈ যাব লাগে? কি ভাবিছা ময়ূৰী?
তোমাৰ মতে এই কথাবোৰ এবাৰ পুলিচক জনোৱাৰ দৰকাৰ নে বৰ্ণভটৰ ঘৰৰ মানুহখিনি? বৰ্ণৱৰ মাক দেউতাকৰ হত্যাকাণ্ডটোৰ মাজত এটা ডাঙৰ ৰহস্য সোমাই আছে। কথাটো উলিয়াব লাগিব, কিন্তু মই ভাবোঁ পুলিচক কোৱাৰ আগতে এবাৰ কথাখিনি ভণ্টিক কোৱাটো বেছি ভাল হ'ব। কথাবোৰ বৰ্ণৱেও গম পাওক। তুমি ঠিকেই কৈছা। নিজৰ মাক দেউতাকক হত্যা কৰাৰ কথাটো গম পালে তেওঁ যি সিদ্ধান্ত লয় সেইটো তেওঁৰ কথা। মই ভাবিছোঁ এবাৰ ভণ্টিৰ ওচৰৰ পৰা আহোঁগৈ। এতিয়াই যাবা? এনেও কথাবোৰ বহুত দেৰি হৈ গৈছে আৰু দেৰি কৰি লাভ নাই। আৰু তালৈ গ'লে বৰ্ণৱকো লগ পোৱা যাব। ঠিক আছে, মোৰ একো আপত্তি নাই। ব'লা। আচলতে এইখিনি সময় এগৰাকী নাৰীৰ বাবে খুব কঠিন সময়। হয় বৌ। বিনয়, মই আচলতে সেই একেই সময় পাৰ কৰিছোঁ যে, গতিকে মই বুজি পাওঁ এগৰাকী নাৰীয়ে নিজৰ সেন্দুৰখিনি ৰক্ষা কৰিবলৈ কিমান যে কি কৰে। তই কি ভাবিছ মই তহঁতক 24 ঘণ্টাৰ ভিতৰত কোৰ্টত হাজিৰ কৰাম আৰু বাহিৰলৈ গৈ তহঁতৰ বিৰুদ্ধে প্ৰমাণ বিচাৰিম? তই জামিন ল'বি আৰু কেছ খেলিবি। কোৰ্টে ডেটৰ ওপৰত ডেট দিব আৰু লাখ লাখ কেছ পেণ্ডিং হৈ থকাৰ দৰে তহঁতৰ কেছটো পেণ্ডিং হৈ যাব আৰু তহঁতে আকৌ মুকলি আকাশৰ তলত এইবোৰ কাম কৰি থাকিবি। জেঠাই, নাকান্দিবিচোন জেঠাই। দাদু আকৌ উভতি আহিব। দাদু খং কৰিহে ঘৰৰ পৰা ওলাই গৈছে। দাদুৰ খঙৰ কথা মই জানো নহয়। খং কমিলে তোৰ ওচৰলৈ নিশ্চয় আহিব, চাবিচোন। হ'ব দে জেঠাই, হ'ব দে। তই বোলে ক'ৰবালৈ যাবি? অৰুন্ধতীয়ে ক'লে। ব'ল, মই তোক লৈ যাম। তই ৰেডি হৈ লৈ, ময়ো ৰেডি হৈ লৈছোঁ। ঠিক আছে? মোৰ জেঠাইলৈ বৰ বেয়া লাগিছে বিনয়। আচলতে এইখিনি সময় এগৰাকী নাৰীৰ বাবে খুব কঠিন সময়। হয় বৌ। বিনয়, মই আচলতে সেই একেই সময় পাৰ কৰিছোঁ যে, গতিকে মই বুজি পাওঁ এগৰাকী নাৰীয়ে নিজৰ সেন্দুৰখিনি ৰক্ষা কৰিবলৈ কিমান যে কি কৰে। কিন্তু যদি পুৰুষজনে সেই আদৰখিনি বুজি নাপায়, সেইটো কম দুখৰ কথা নে? ঠিকেই বৌ। মোৰ এতিয়া চিন্তা হৈছে মোৰ দৰে জেঠাই ইমানখিনি সহ্য কৰিব পাৰিবনে নাই। তাকেহে। অৰুন্ধতী, অৰুন্ধতী। জেঠাই, আপুনি যাবলৈ ওলালে? অঁ, মই ওলালোঁ। মই দিয়া এড্ৰেছটোলৈকে যাব। কিন্তু আমি যাম ক'লৈ জেঠাই? আপুনি যাওকচোন, গ'লেই গম পাব। মই আহোঁ দিয়া। ব'ল। বৌ, এইবোৰ কি হৈ আছে মই কিন্তু একো ধৰিব পৰা নাই। জীৱনটো বহুত জটিল বিনয়, সকলো গম পাবা। জেঠাইক আহিব দিয়া। তাৰমানে তহঁতে মুখ নুখুল। চা, মই তহঁতক বাৰে বাৰে কৈ আছোঁ, কথাবোৰ আমাক স্পষ্টকৈ কৈ দে। মুকলিকৈ সকলোবোৰ কথা কোৱাটোৱে তহঁতৰ বাবে ভাল। মই তহঁতক কথা দিলোঁ, যদি আমাক ছাপোৰ্ট কৰ তহঁতৰ শাস্তি অলপ কম হ'ব। মিছামিছি আমাৰ সময়ো নষ্ট হৈ আছে। যিটো কাম আমি কৰাই নাই, সেইটো কামৰ কাৰণে কিয় অভিযোগ দি আছে?
বাছ এতিয়া নাটক বন্ধ চিধা পইণ্টলৈ আহ সত্য দুৱাৰ সৈতে তহঁতৰ সম্পৰ্ক কি তেওঁ তহঁতক কি কি কামত লগায় আৰু তেওঁৰ পত্নী অনন্যা দুৱৰাক তহঁতে ফোন কৰি মাতি কিডনেপ কৰিছিল নে নাই আৰু কয়লাৰ চিণ্ডিকেটত কোন কোন জড়িত ইমানবোৰ যদি অভিযোগ আছে তেনেহ'লে কোৰ্টত হাজিৰ কৰাওক কোৰ্টত প্ৰমাণ দিয়ক কোৰ্টে শাস্তি দিব আপোনালোকে মিছামিছি সময় খৰচ কৰিছে তই কি ভাবিছ মই তহঁতক 24 ঘণ্টাৰ ভিতৰত কোৰ্টত হাজিৰ কৰাম আৰু বাহিৰলৈ গৈ তহঁতৰ বিৰুদ্ধে প্ৰমাণ বিচাৰিম তই জামিন ল'বি আৰু কেছ খেলিবি কোৰ্টে ডেটৰ ওপৰত ডেট দিব আৰু লাখ লাখ কেছ পেণ্ডিং হৈ থকাৰ দৰে তহঁতৰ কেছটো পেণ্ডিং হৈ যাব আৰু তহঁতে আকৌ মুকলি আকাশৰ তলত এইবোৰ কাম কৰি থাকিবি এইবাৰ তেনেকুৱা একো নহয় তহঁতে ভুল ভাবিছ দৰকাৰ হ'লে তহঁতৰ এনকাউণ্টাৰ কৰিম কিন্তু কেছ কোৰ্টলৈ নপঠাওঁ সেইকাৰণে তহঁতক উঠাই অনাৰ তথ্য কাকো দিয়া হোৱা নাই তহঁতক ইয়াত মাৰি পেলালেও কোনে হত্যা কৰিলে পোহৰলৈ নাহে নিৰ্দিষ্ট এটা সময়লৈকে তহঁতক সোধপোছ কৰিম আৰু তাৰ পিছত আপুনি আমাক ভয় দেখুৱাইছে তেতিয়াহ'লে কৰক এনকাউণ্টাৰ কৰক নোৱাৰে এইবোৰ চব মুখেৰে কোৱা কথা আমাৰ মুখ খুলিবৰ বাবে আপুনি যে বাৰে বাৰে চেষ্টা কৰি আছে আচল অভিযুক্ত কোন সেয়াও আপুনি জানে তেওঁলোকৰ কিবা কৰিব পাৰিছে নোৱাৰে কাৰণ এয়াই ছিষ্টেম এই ছিষ্টেমৰ ৰছীডালত বহু মানুহ জড়িত হৈ আছে আৰু এই ৰছীডাল এবাৰ খোল খালে বহু মানুহৰ ৰহস্য ফাদিল হ'ব সেইকাৰণেতো ডাঙৰ মানুহবোৰ নফচে আমাৰ নিচিনা সৰু মানুহবোৰেহে শাস্তি পাওঁ আপোনালোকে আমাৰ পৰা শুনিব খুজিছে যে আমি সত্য দুৱাৰৰ লগত জড়িত হয় নে নহয় যদি হয় বুলি কওঁ তেতিয়া ছাৰ কাইলৈ যদি মই কোৰ্টত গৈ কৈ দিওঁ যে মোক দোষী সজাবলৈ আপোনালোকে 3rd ডিগ্ৰী প্ৰয়োগ কৰিছে আৰু সেইবাবে মই নিজকে দোষী বুলি ক'বলৈ বাধ্য হৈছোঁ তেতিয়া কিন্তু কোৰ্টে আপোনালোকৰ ওপৰত একশ্যন ল'ব পুলিচ কাষ্টাডিত 3rd ডিগ্ৰী প্ৰয়োগ কৰাৰ বাবে বাহ সত্য দুৱাৰৰ ওপৰত ইমান বিশ্বাস যি ক'বলৈ শিকাইছে তাকেই কৈ আছো ঠিক আছে ময়ো কি কৰিব লাগে কৰিম বৰুৱা ছাৰ এতিয়াৰ পৰা ইহঁতৰ খোৱা বোৱা চব বন্ধ হ'ব ছাৰ মই তহঁতক কি কৰোঁ চাই থাক তই কিন্তু অৰুন্ধতীক বৰ বেছিকৈ বিশ্বাস কৰিছ দেই মই কাক বিশ্বাস কৰিব লাগে নালাগে তই মোক শিকাব নালাগে ইমান দিনে নিজৰ মগজুৰে চলি আছিলোঁ বাবে সকলো ঠিকেই পাই আছিলোঁ এতিয়া আনৰ মগজুৰে চলাৰ বাবে বহু কথাই নুবুজা হৈ গ'লোঁ কি ক'লে আপুনি প্ৰান্তৰ হাজৰিকা আপোনাৰ হাজবেণ্ড হয় হাজবেণ্ডৰ পৰিচয়টোতো তেনেকৈ দিব লাগিব কিন্তু আপোনালোক ইমান আচৰিত হৈছে কিয় মইতো একো ভুল কোৱা নাই তই কিন্তু অৰুন্ধতীক বৰ বেছিকৈ বিশ্বাস কৰিছ দেই মই কাক বিশ্বাস কৰিব লাগে নালাগে তই মোক শিকাব নালাগে ইমান দিনে নিজৰ মগজুৰে চলি আছিলোঁ বাবে সকলো ঠিকেই পাই আছিলোঁ এতিয়া আনৰ মগজুৰে চলাৰ বাবে বহু কথাই নুবুজা হৈ গ'লোঁ এতিয়া সোনকালে ব'ল তই আৰু মোক একো কথাই নুসুধিবি মোক এই এড্ৰেছটোলৈ তই সোনকালে লৈ ব'ল
প্ৰাঞ্জিত তুমি ৰ'বা, আমাৰ বেছি দেৰি নহয়। ঠিক আছে হ'ব। ব'লা। ভণ্টি বা এনেকৈ খবৰ নিদিয়াকৈ ওলালিহি যে? তোৰ লগত মোৰ বিশেষ কথা কেইটামান পাতিবলগীয়া আছে, সেয়েহে ফোন নকৰাকৈ গুচি আহিলোঁ। বৰ্ণৱ আছে? জেঠাই আৰু এখেত এফালে ওলাই গৈছে। বহচোন আগতে, ভিনদেউ বহক। ভালে আছা? আছো। কচোন কি কথা? ডায়েৰীখনৰ বিষয়ে তোৰ লগত কথা কেইটামান পাতিবলগীয়া আছিল, আৰু এইবোৰ কথা ফোনত কোৱা কথা নাছিল। হয় নেকি? বাৰু আগতে একাপ চাহ খাই লৈছোঁ। সেইবোৰ পাছত হ'ব। তোৰ সকলো ঠিকে আছে নহয়? এই ঘৰখনতো সকলো ক'ত ঠিকে থাকে বা? অকল মোৰেই সমস্যা নে? গোটেই ঘৰখনৰ সমস্যা। আজি কি হয় ভগৱানেহে জানে। তেনেকৈ কিয় ক'লি? বাবা এইটোৱে হ'ব, ব'ল। কাক বিচাৰিছে? মই আপোনালোকৰ ঘৰলৈকে আহিছিলোঁ। অকণমান ভিতৰলৈকে যাব পাৰোঁ নেকি? নিশ্চয়, আহক। এতিয়া কওকচোন, ক'ৰ পৰা কেনেকৈ আহিছে? বেয়া নাপাব, মই আচলতে আপোনালোকক ধৰিব পৰা নাই। মই কোন সেইটো জনাৰ আপোনাৰ প্ৰয়োজন নাই। আগতে কওক, প্ৰান্তৰ হাজৰিকা আপোনাৰ কোন হয়? তেখেত মোৰ হাজবেণ্ড হয়, মই তেখেতৰ পত্নী। কিয় সুধিলে আপোনালোকে? কি ক'লে আপুনি? প্ৰান্তৰ হাজৰিকা আপোনাৰ হাজবেণ্ড? হয়, হাজবেণ্ডৰ পৰিচয়টোতো তেনেকৈ দিব লাগিব। কিন্তু আপোনালোক ইমান আচৰিত হৈছে কিয়? মইতো একো ভুল কোৱা নাই। অ', আপোনালোক তেখেতক লগ পাবলৈ আহিছে নেকি? তেখেত কালি ভোগজানৰ পৰা আহিছে, ভিতৰতে আছে। বাবা, এইবোৰ মই কি শুনিছোঁ? আপুনি এইবোৰ কি কৈছে? ৰ'বচোন, এইবোৰ আপোনালোকে কি আৰম্ভ কৰিছে? কথাটো কি? কিয় কান্দিছে? কোন হয় আপুনি? মই কোন হয় সেই কথা আপোনাৰ হাজবেণ্ডক সোধক। মাতক তেওঁক। মাতক সোনকালে। মলয়া জোৰণীয়া জেনাকু মৌনতাৰ ৰ'দ বি